মহানগৰীৰ বশিষ্ঠত চোৰৰ সন্ত্ৰাস বশিষ্ঠ প্ৰেছ ক্লাবৰ এচি মেচিন খুলি নিলে চোৰে পূৰ্বেও এচিৰ পাইপ দুবাৰকৈ কাটিছিল চোৰে বশিষ্ঠৰ কৃষ্ণপুৰ চাৰিআলিত থকা অস্থায়ী কাৰ্যালয়ত এই চুৰিকাণ্ড ঘটনা সন্দৰ্ভত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আমি পুনৰবাৰ জনাইছো বশিষ্ঠ প্ৰেছ ক্লাবৰ এচি মেচিন খুলি নিলে চোৰে সন্ত্ৰাস চলাইছে বিগত দিনকেইটাত বশিষ্ঠ অঞ্চলত বশিষ্ঠত চোৰৰ পুনৰ সন্ত্ৰাস আমি ইতিমধ্যে জনাইছো যে বশিষ্ঠ প্ৰেছ ক্লাবৰ এচি মেচিন খুলি নিলে চোৰে পূৰ্বেও এচিৰ পাইপ দুবাৰকৈ চোৰে কাটি নিছিল বশিষ্ঠৰ কৃষ্ণপুৰ চাৰিআলিত থকা অস্থায়ী কাৰ্যালয়ত এই চুৰিকাণ্ড ঘটনাস্থলীত আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যোৱাৰাতি আমাৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ যে এচিৰ আউটলেটটো আছিল আউটলেটটো বা দুৰ্বৃত্তই চুৰ কৰি লৈ যায় এই আউটলেটটো আমাৰ এবাৰ দুবাৰ নহয় তিনিবাৰকৈ চুৰ হ'ল ইয়াত আৰু এই কৃষ্ণপুৰ এলেকাৰ যেটো এজি অফিচৰ ওচৰতে এইখিনি ৰাইজ ঠিক সুৰক্ষিত নহয় যোৱাকালি এখন ই ৰিক্সা চুৰ হৈছে তাৰ কেইটামান দিন আগতে ইয়াতে চেন চুৰিৰ ঘটনা এইবোৰ মানে ইয়াতে হৈ থাকে সেইবাবে আৰক্ষী প্ৰশাসনৰ এটা অনুৰোধ জনাম যে আপোনালোকে ইয়াতে নিশা হ'লে অলপ টহলদাৰী মানুহ পঠাওক তেতিয়াহ'লে মানুহখিনি সুৰক্ষিত থাকিব বুলি আমি আশা কৰিছোঁ ৰাতিপুৱা মানে উঠিয়ে মই গেটখন খুলিব লওঁতে তলত টেবুল এখন দেখা পাইছোঁ টেবুলখন দেখা পাই মই চাওঁ যে কিহৰ কাৰণে এই টেবুলখন আহিলে তেতিয়া দেখিছোঁ যে মেচিনটো নাই এচিটো নাইকিয়া তাত ইয়াৰ মানুহ একেবাৰে সুৰক্ষিত নাই তিনিবাৰ আজিলৈকে হ'ল দুবাৰ পাইপডাল কাটিলে আৰু এইবাৰ